নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আজি আমি জানিম যে ধন ভাৱৰ অধিপতি যদি ধন ভাৱতে থাকে তেনেহলে কি পৰিণাম দিব পাৰে। আমাৰ যিটো চেপ্টাৰ চলি আছে এইটো হল ভাৱফল অধ্যায়। চাওক, যিহেতু ধন ভাৱৰ অধিপতি কুণ্ডলীখনৰ ছেকেণ্ড হাউচটো হল ধন ভাৱ, মানে ছেকেণ্ড লৰ্ড যদি ছেকেণ্ড হাউচতে থাকে, যিকোনো হ'ব পাৰে, লগ্নৰ মিত্ৰ হওক, শত্ৰু হওক, যিয়ে নহওক, যিহেতু তেওঁ ধন ভাৱৰ অধিপতি হয়, তাৰ এটা ভাল যিহেতু পৰিণাম জাতক বা জাতিকাই পাব। কাৰণ কিয়, তেওঁ ধন ভাৱৰ অধিপতি হয়, ধন ভাৱতে থাকিব। ইয়াতে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত কি কৈছে যে পৰাশৰ মুনি যে ধন ভাৱৰ অধিপতি যদি ধন ভাৱতে থাকে তেনেহলে তেনে জাতক বা জাতিকা ধনী হয়। ইয়াতো ক'বলগীয়া কোনো কথাই নাই। কাৰণ কিয়, মই যদি নিজৰ ঘৰত থাকো তাত আটাইতকৈ ছেফ হ'ম আৰু ঘৰখনৰ উন্নতি মোৰ কাৰণে কাম্য হ'ব। ঠিক তেনেকে ধন ভাৱৰ অধিপতি যদি ধন ভাৱতে থাকে তেনেহলে ধন অহা ৰাস্তা চাৰিওফালে খোল খুৱাই দিব। কিন্তু ড্ৰবেক কিছুমান আছে। ড্ৰবেক কি হয়, তেনে জাতক বা জাতিকা বহুত গৌৰৱী হয়, আত্ম অহংকাৰ বহুত থাকে, লাগাতকৈ বেছি অহংকাৰী হয়, আৰু তেওঁ ফেমিলিৰ লগত, মানে নিজৰ ফেমিলি মানুহৰ লগত বৰ বিশেষভাৱে তেওঁলোকৰ তালমিল নবহে, অলপ আত্মগৌৰৱী হয় তেনে জাতক বা জাতিকা। কিন্তু প্ৰব্লেম আৰু কিছুমান থাকে যে তেনে জাতক বা জাতিকাৰ বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত কি কৈছে যে পুত্ৰ সন্তানৰ পৰা বিমুখ হয়। পুত্ৰ সন্তান নহয় তেনে জাতক বা জাতিকাৰ, ছোৱালী সন্তান হ'ব পাৰে, কিন্তু পুত্ৰ সন্তান হোৱাৰ পৰা তেওঁলোক বিমুখ হয়। আৰু যিহেতু আত্মগৌৰৱী হোৱাৰ কাৰণে কি হয়, পৰিয়াল কেন্দ্ৰিক অলপমান প্ৰব্লেম থাকে, পৰিয়ালৰ মানুহে তেওঁক ভাল নোপোৱা হয়। আৰু কিন্তু নামী সুখী এই আটাইবোৰ বস্তু কিন্তু জাতক বা জাতিকাই তাৰ লাভ পায়। তাতকে ডাঙৰ কথা হ'ল কি যে যদি ধন থাকে তেনেহলে আৰু কি লাগে। আজি কিন্তু ধনৰ ওপৰত চলে। যদি ধন থাকে তেনেহলে বহুত বস্তু আপোনাৰ হাতত নিজে নিজে কণ্ট্ৰলত আহি যায়। যিহেতু ধনৰ অধিপতি ধন ভাৱত থাকে, তেওঁক অত্যন্ত ধনী বনায় আৰু আত্মগৌৰৱী বনায়। এই সৰু সৰু বস্তু এইবিলাক জানা দৰকাৰ। কাৰণ কিয়, যে ধন ভাৱৰ অধিপতি যে ধন ভাৱত থাকিলে যে চবে ভাল কৰিব তেনেকুৱা কোনো কথা নাথাকে। তাত কিছুমান নিগেটিভ ৰিজাল্টও দিব, কিছুমান পজিটিভ দিব। আশা কৰো আপোনালোকে বুজি পাইছে যে জ্যোতিষ শাস্ত্ৰ অকল দেখি কৰা প্ৰেডিকশ্যন নহয়। ইয়াতে কি কৈছে ইয়াৰ সাৰমৰ্ম বুজিব লাগিব। তাৰ কাৰণে আমি কিতাপ পঢ়িবই লাগিব। যিহেতু বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ পৰাশৰ মুনিৰ দ্বাৰা ৰচিত, তো ইয়াতকৈ বেছি অথেণ্টিক টেক্সট বুক আৰু নহ'ব। আশা করি ভিডিওটো আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।